নমস্কাৰ সিটি 18 হৈতে ষ্টুডিঅত মই প্ৰিয়ংকা 2 বজাৰ লগে লগে নিস্তব্ধ হল ৰাজ্যৰ ৰাজপথ নতুন এছপি অনুসৰি দিনৰ 2 বজাৰ পৰা পুৱা 5 বজালৈ বাহাল থাকিব সান্ধ্য আইন ইফালে আজি দুপৰীয়া 1 বজাতে বন্ধ কৰা হয় সকলো দোকান পোহৰ গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ সকলো প্ৰান্ততে কাৰ্যত 1 বজাৰ পৰা অচল হৈ পৰা দেখিবলৈ পোৱা গৈছে দৈনন্দিন জীৱযাত্ৰা 1 বজাৰ পৰা অচল হৈ পৰিছে কোভিড মহামাৰী ভয়াবহ সংক্ৰমণৰ পৰা ৰক্ষা পাবৰ বাবে ৰাজ্য চৰকাৰে আজিৰে পৰা প্ৰযোজ্য কৰিছে কঠোৰ নীতি নিৰ্দেশনা আজিৰে পৰা 15 দিনলৈ বন্ধ থাকিব সকলো চৰকাৰী বেচৰকাৰী কাৰ্যালয় কোভিড নীতি যাতে সকলোৱে মানি চলে তাৰ বাবে ৰাজপথত এটা হস্তম হৈ পৰিছে আৰক্ষী গুৱাহাটীত আজি 1 বজাৰ পৰা ৰাজপথত পৰিলক্ষিত হয় সেনা আৰক্ষীৰ সঞ্চালন যুগ্ম অযুগ্ম নম্বৰৰ গাড়ী চলাচলৰ ক্ষেত্ৰতো নতুন নিয়ম বান্ধি দিছে প্ৰশাসনে নিয়ম উলংঘা কৰা বহু লোকক আৰক্ষী আটক কৰি জৰিমনা বিহিছে আনকি নিয়ম ভঙাৰ বাবে আৰক্ষীৰ ৰুখৰ পৰা হাৰি নগল প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাও মহানগৰবাসীক আখৰে আখৰে কোভিড বিধি মানি চলাৰ আহ্বান আৰক্ষী আয়ুক্তৰ অন্যথা কঠোৰ ব্যৱস্থা লোৱাৰ হুংকাৰ মুন্না প্ৰসাদ গুপ্তাৰ নিৰ্দেশ অমান্য কৰা সকলো লোককে কঠোৰ শাস্তি বিহিবলৈ সাজু হৈছে আৰক্ষী সাজু হৈ থকা বুলিও জনাইছে শীৰ্ষ বিষয়াগৰাকীয়ে সাংবাদিক ভাস্কৰ জ্যোতি হাজৰিকাৰ সন্মুখত মহানগৰ আৰক্ষী আয়ুক্ত আগবঢ়াইছো এই সন্দৰ্ভত আমাৰ সাংবাদিক ভাস্কৰ জ্যোতি হাজৰিকাৰ এক বিশেষ প্ৰতিবেদন বলবৎ আছে এছঅপি য'ত যাৰ মতে 2 বজাৰ লগে লগে কাৰফিউ আৰু ইতিমধ্যে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীয়ে সংবাদমেলযোগে আগতে কৈছে যে এইবাৰ আইন ভংগকাৰীৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসন সস্তুৰ হ'ব কাৰণ বৰ্তমান অসমৰ যি ধৰণৰ পৰিস্থিতি সেই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নৱনিৰ্বাচিত যিখন চৰকাৰ সেই চৰকাৰে শপত গ্ৰহণৰ পাছতেই প্ৰথমখন কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছিল যে আজিৰ পৰা তেওঁলোকে 2 বজাৰ লগে লগে কাৰফিউ হ'ব অৰ্থাৎ 1 বজাৰ লগে লগে যিসমূহ দোকান প্ৰতিষ্ঠান থাকিব সেইসমূহ বন্ধ কৰিব লাগিব 2 বজাৰ লগে লগে কাৰফিউ হ'ব এই মুহূৰ্তত মহানগৰ আৰক্ষীৰ আয়ুক্ত আছে মুন্না প্ৰসাদ তিৱাৰীদেৱ তেওঁ ইতিমধ্যে মুন্না প্ৰসাদ গুপ্তাই পৰ্যবেক্ষণ কৰিছে গুৱাহাটী মহানগৰীৰ ৰাজপথ স্যার আজিৰ পৰা যেটো নতুন এছঅপি দিয়া হৈছে 2 বজাৰ লগে লগে কাৰফিউ হ'ব ইতিমধ্যে আপোনালোক আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কৈছে যে এবাৰ কঠোৰ হ'ব প্ৰশাসন আৰক্ষীক সহযোগ নকৰিলে এবাৰ আইনী ব্যৱস্থা ল'ব আৰক্ষী ফালৰ পৰা অধিক কঠোৰ হৈ পৰিব পূৰ্বতকৈ নিশ্চয় চাওক কোভিড মহামাৰীটোৰ ভয়াৱহতা আমি সকলোৱে উপলব্ধি কৰিব লাগিব আৰু কোভিড মহামাৰীক পৰা আমাৰ মহানগৰীয়ে হওক বা গোটেই সমাজক আমি ৰক্ষা কৰিব লাগিলে আমি যিখিনি কোভিডৰ নিয়ম আছে কাৰফিউ হওক মাস্ক পিন্ধা হওক ছ'চিয়েল ডিষ্টেন্সিং হওক এইখিনি আখৰে আখৰে পালন কৰিব লাগিব গতিকে যদি কোনোবাই ভংগ কৰে নিশ্চয় তেওঁ এইটো এটা ডাঙৰ অপৰাধ কাৰণ তেওঁ নিজকে এণ্ডেঞ্জাৰ কৰিছে ছ'চাইটিক এণ্ডেঞ্জাৰ কৰিছে এজন মানুহৰ পৰা সংক্ৰমণ 400-500 মানুহলৈকে সংক্ৰমণ হ'ব পাৰে এইটো এটা চেইন সেই চেইনটো আমি ভাঙিব লাগিব গতিকে আমি এই পৰিস্থিতিলৈ নগৈ আমি নিয়মখিনি মানি চলি সমাজক ৰক্ষা কৰিব লাগিব আৰু যদি কোনোবাই যদি এই নিয়মখিনি ভংগ কৰে বিনা কাৰণত তেতিয়াহ'লেতো আৰক্ষীয়ে খুব কঠোৰভাৱে একশ্যন ল'ব আপুনি নিজে যিটো পৰ্যবেক্ষণ কৰিছে আজি দিনটো আপুনি ঘূৰি আছে এতিয়া দেখিছে নিশ্চয় কেনেকুৱা কি দেখিছে মানুহৰ সঁহাৰি বাই এণ্ড লাৰ্জ ৰাইজে আমাক ছাপোৰ্ট কৰিছে ৰাইজে সহযোগ কৰিছে ৰাইজে বুজি পাইছে বস্তুটো মই ধন্যবাদ জনাইছোঁ ৰাইজক কিন্তু তাৰ ভিতৰতো কিছু সংখ্যক লোক আছে হয়তো তেওঁলোকে এই গুৰুত্বটো বুজি পোৱা নাই তেওঁলোকৰ কিছু আমি ইতিমধ্যে একশ্যন লৈছোঁ আৰু মই তেওঁলোকক আহ্বান জনাম যে এইটো যিখিনি নিয়ম আছে সেইখিনি মানি চলে যাতে এইটো তেওঁলোকৰ সুৰক্ষাৰ কাৰণে হৈছে এইটো কাৰো বেলেগৰ কাৰণে নহয় গোটেই তেওঁলোক নিজে ছেফ থাকিব যদি তেওঁলোকে নিয়মখিনি মানি চলে তেতিয়াহে তেওঁলোক নিজে বা সমাজখনক ছেফ ৰাখিব পাৰিম আমি মহানগৰ আৰক্ষী আয়ুক্ত হিচাপে শেষত আপুনি গুৱাহাটীবাসীক কি আহ্বান জনাব এই পৰিস্থিতিত মই গুৱাহাটীবাসী ৰাইজক এইটোকে আহ্বান জনাম যাতে আমি কোভিডৰ পৰা গুৱাহাটীখনক ৰক্ষা কৰিব লাগিব আৰু কোভিডৰ পৰা ৰক্ষা কৰাৰ বৰ্তমান এটাই উপায় আছে যিটো হ'ল যে আমি মাস্ক পিন্ধিব লাগে সামাজিক দূৰত্ব বৰ্জন কৰিব লাগে আৰু পাব্লিক প্লেচত গেডাৰিংটো একদম কম হ'ব লাগে আৰু সেইটো আৰু যিটো কাৰফিউৰ সময়ত যাতে ঘৰৰ পৰা নোলায় যদিহে কিবা মেডিকেল ইমাৰ্জেঞ্চি নহয় ধন্যবাদ থাকিল আছিল মহানগৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ আমি আগবঢ়াইছো আমাৰ ভাস্কৰ জ্যোতি হাজৰিকাৰ প্ৰতিবেদন আগবঢ়াইছে ভাস্কৰে এয়া আছিলে আৰক্ষী আয়ুক্তৰ সৈতে তেওঁৰ কথা বতৰা এতিয়া কোভিডৰ পৰা গুৱাহাটীক বচাব লাগিব বা অসমখনক বচাব লাগিব তাৰ কাৰণে এতিয়া
সকলো সজাগ হৈ আছে গতিকে এই ক্ষেত্ৰত কঠোৰ হৈছে আৰক্ষী প্ৰশাসন আৰু যদি নিৰ্দেশ নামানে তেনেহলে কঠোৰ শাস্তি বিহাৰো সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে আৰক্ষীৰ শীৰ্ষ বিষয়াসকলে ভাস্কৰ আমি আপোনাৰ ওচৰলৈ আহিছো যেহেতু আপোনাৰ প্ৰতিবেদনখন আমি চালো আৰু আপুনি কথা পাতিছিল আৰক্ষী বিষয়াৰ সৈতে গতিকে এতিয়া কঠোৰ হৈছে ব্যৱস্থা আৰু যদি কোনোৱে আইন ভংগ কৰে তেনেহলে তাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলিও হুংকাৰ দিছে চাওক যেহেতু আজিৰ পৰা ইতিমধ্যে নতুন SOP যেহেতু ৰাজ্য চৰকাৰে যিদিনা ঘোষণা কৰিছিল সেইমতে আজি দিনৰ 1 বজাত দোকান পোহাৰসমূহ বন্ধ কৰিব লাগিব বিশেষকৈ চহৰ অঞ্চলত আৰু 2 বজাৰ লগে লগে কাৰফিউ ঘোষণা বা কাৰফিউ হ'ব আৰু ইতিমধ্যে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে যোৱাকালিয়ে যি ধৰণৰ সংবাদমেল সম্বোধন কৰিছিল সেই সময়তে তেওঁ এটা কথা কৈছে যে এইবাৰ পূৰ্বতকৈ আৰক্ষী কঠোৰ হ'ব এইবাৰ আৰক্ষীক দুখ দি লাভ নাই কাৰণ যিসকলে আইন অমান্য কৰে যিসকলে কাৰফিউ ভংগ কৰে তেওঁলোকৰ বাবে বিহিত ব্যৱস্থা ল'ব কাৰণ যোৱাবাৰ যেতিয়া লকডাউন হৈছিলে বা কাৰফিউ হৈছিলে সেই সময়ত দেখিবলৈ পোৱা গৈছিল যদিও একাংশ ব্যৱসায়ীয়ে দোকান বন্ধ কৰি আগফালৰ দোকান বন্ধ কৰি পিছফালে ব্যৱসায় চলাইছিলে বা বিভিন্ন অজুহাত দেখাই বহু লোক ৰাজপথলৈ ওলাই আহিছিলে কিন্তু সেই সময়ত আৰক্ষীয়ে যদিও বা প্ৰথম অৱস্থাত কিছু চৰম বা কিছু কঠোৰ আছিলে কিন্তু লাহে লাহে কিছু নৰম হোৱা দেখিবলৈ পাইছিলোঁ আৰু যাৰ ফলশ্ৰুতিত বহুতে কিন্তু এই যি ধৰণৰ লকডাউন সেই লকডাউন ভংগ কৰিছিলে আৰু সেই পৰিস্থিতিত আজিৰ তাৰিখত যিহেতু অসমৰ কোভিডৰ যি পৰিস্থিতি সেয়া অতি ভয়ানক দৈনিক হাৰত যি ধৰণৰ মৃত্যু হাৰ বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা যি ধৰণৰ ভয়ানকভাৱে বৃদ্ধি হ'ব ধৰিছে তেনে ক্ষেত্ৰত ৰাজ্য চৰকাৰে নতুনকৈ যিখন চৰকাৰ শপত গ্ৰহণ কৰিলে শপত গ্ৰহণৰ পাছতে প্ৰথমখন কেবিনেট হ'ল আৰু কেবিনেটে সেই সিদ্ধান্ত গ্ৰহণ কৰিলে যিহেতু লকডাউনৰ প্ৰসংগ চলি আছিলে কিন্তু লকডাউন সাধাৰণ ৰাইজৰ আচলতে স্বাৰ্থত বা সাধাৰণ ৰাইজৰ তেওঁলোকৰ স্বাৰ্থতহে আচলতে লকডাউন বন্ধ কৰি তাৰ পৰিৱৰ্তে নতুন নীতি দিলে SOP য'ত 1 বজাৰ লগে লগে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ হ'ব লাগিব আৰু 2 বজাত কেৱল জৰুৰীকালীন সেৱাৰ বাহিৰে আন যিকোনো লোক সাধাৰণ যিখন লোক থাকিব সেইসকল ওলাই আহিব নোৱাৰিব তাৰোপৰি যুগ্ম আৰু অযুগ্ম সংখ্যাৰ ভিত্তিতহে যিসমূহ ব্যক্তি পুৱা 5 বজাৰ পৰা বিয়লি 2 বজালৈ যিসকল লোক ওলাই আহিব সেইসকল লোকেও যুগ্ম আৰু অযুগ্ম সংখ্যাৰ যি ভিত্তিত নাম্বাৰ প্লেট সেই নাম্বাৰ প্লেট থকা ব্যক্তিসকলে আচলতে আহিব পাৰিব কাৰণ আজিৰ তাৰিখত আজিৰ দিনটোত অযুগ্ম সংখ্যাৰ গাড়ীৰ চলাচলৰ নিৰ্দেশনা দিছিলে অহাকালি তেন্তে যুগ্ম সংখ্যাৰ যি গাড়ী চলাচল সেই চলাচল কৰিব পাৰিব গতিকে সেইসমূহ নীতি নিৰ্দেশনা যিয়ে পালন কৰা তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব আজিৰ দিনটোত আজি আমি দিনটোত যদি প্ৰথমটো দিন আজি নতুন SOP আজিৰ আমি দিনটোত বা বিয়লি ভাগত আমি দেখিছিলোঁ যথেষ্ট প্ৰভাৱশালী ব্যক্তিৰ যিয়ে এই যি চৰকাৰী নিৰ্দেশনা ভংগ কৰিছিলে সেইসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে বিশেষকৈ প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাৰ প্ৰসংগলৈ আহোঁ নীলমণি সেন ডেকাক আজি দেখিবলৈ পাইছিলোঁ তেওঁ যিহেতু আজি অযুগ্ম সংখ্যাৰ বাহন আচলতে চলাচলৰ নিৰ্দেশনা দিছিল তেওঁ যুগ্ম সংখ্যাৰ বাহন যি তেওঁ সেই বাহনখন তেওঁ নাম্বাৰ প্লেট থকা যি যুগ্ম সংখ্যাৰ নাম্বাৰ প্লেট থকা যিখন বাহন সেই বাহনখন লৈ আহিছিলে যাৰ ফলশ্ৰুতিত গৰজগুৰি অৰুণা সেতুৰ তলত তেওঁক জৰিমনা বিহে গতিকে এনেধৰণৰ কাকো আচলতে সাৰি যাবলৈ দিয়া নহ'ব কাৰণ ইতিমধ্যে কঠোৰ ঘোষণা কৰা হৈছে কঠোৰ হৈছে আৰক্ষী প্ৰশাসন কাৰণ তেওঁলোকে ক'ব বিচাৰিছে যে তেওঁলোকৰ স্বাৰ্থত নহয় এয়া কেৱল সাধাৰণ ৰাইজৰ স্বাৰ্থত সকলো লোকক বচাবৰ বাবে বা অসমখনৰ বছৰ স্বাৰ্থত এই ধৰণৰ নিৰ্দেশনা দিয়া হৈছে আৰু এই মুহূৰ্তত আমি গুৱাহাটীৰ মহানগৰীৰ ৰাজপথৰ এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাই আছোঁ ইয়াত দেখিবলৈ পাই আছে ইয়াৰ এনেদৰেই এই মুহূৰ্তত কেৱল জৰুৰীকালীন সেৱাৰ বাহিৰে সকলো আচলতে বন্ধ কৰি দিয়া হৈছে ঠায়ে ঠায়ে আচলতে চাৱাচি বহোৱা হৈছে য'ত মহানগৰ আৰক্ষী আয়ুক্তগৰাকী নিজে তেওঁ গৈছে পৰ্যবেক্ষণ কৰিছে তেওঁ মহানগৰবাসীক অনুৰোধ জনাইছে যেন তেওঁলোকে এইবাৰ যেন লকডাউন বা এই যিকোনো কাৰফিউ সেই কাৰফিউ যেন ভংগ নকৰে ধন্যবাদ জনাইছো আৰু আপোনালোকে দেখিছে গুৱাহাটীৰ দৃশ্য এতিয়া কঠোৰ হৈছে আৰু সকলোকে আইন উলংঘা নকৰিবলৈ আহ্বান জনাইছে আৰক্ষী প্ৰশাসনে আমাক সবিশেষ জনাইছে আমাৰ সাংবাদিক ভাস্কৰ ধন্যবাদ ভাস্কৰ এক ব্ৰেকিং নিউজ ব্ৰহ্মপুৰৰ বামুনী পাহাৰত অঘটন পাহাৰখনত মৃত্যু হৈছে 20টা বন্যহস্তীৰ হাতীকেইটা বজ্ৰপাতত মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে বামুনী পাহাৰৰ চূড়ান্ত সংঘটিত হৈছে এই ঘটনা এই পৰ্যন্ত উদ্ধাৰ হৈছে 5টা হাতীৰ মৃতদেহ ঘটনাস্থলীলৈ ৰাওনা হৈছে বন বিভাগৰ দল ব্ৰহ্মপুৰৰ বামুনী পাহাৰত অঘটন পাহাৰখনত মৃত্যু হৈছে 20টা বন্যহস্তীৰ হাতীকেইটা বজ্ৰপাতত মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে বামুনী পাহাৰৰ চূড়াত সংঘটিত হৈছে এই ঘটনা আৰু এই পৰ্যন্ত উদ্ধাৰ হৈছে 5টা হাতীৰ মৃতদেহ স্বাস্থ্য বিভাগ তথা যোৰহাট জিলা প্ৰশাসনৰ আজব কাণ্ড কৰোনা আক্ৰান্ত চাহ শ্ৰমিকক হোম আইচোলেশ্যনৰ নিৰ্দেশ দিছে প্ৰশাসনৰ আজব কাণ্ডত অসন্তুষ্ট হৈছে সাংসদ কামাখ্যা প্ৰসাদ তাছা সাংসদৰ ধমকৰ পাছতে কোভিড আক্ৰান্তক চিকিৎসাধীন কৰিলে প্ৰশাসনে স্বাস্থ্য বিভাগ তথা যোৰহাট জিলা প্ৰশাসনৰ আজব কাণ্ড কৰোনা আক্ৰান্ত চাহ শ্ৰমিকক
হোম আইচোলেশ্যনৰ নিৰ্দেশ প্ৰশাসনৰ আজব কাণ্ডত অসন্তুষ্ট সাংসদ কামাখ্যা প্ৰসাদ তাছা প্ৰশাসনৰ লগতে স্বাস্থ্য বিভাগক ধমক সাংসদ তাছাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া আৰু যোৰহাটত স্বাস্থ্য বিভাগ তথা যোৰহাট জিলা প্ৰশাসনৰ কাম কাজক লৈ অসন্তুষ্টি ব্যক্ত কৰিছে আৰু এক প্ৰকাৰ ধমক দিব লগা হৈছে এই পৰিস্থিতিৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে এটা শীঘ্ৰে শক্তিশালী এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগিব চাহ বাগিচাৰ ক্ষেত্ৰত মই ইতিমধ্যে ৰাজ্য চৰকাৰক এই কথা অৱগত কৰিছোঁ আৰু ইমিডিয়েটলি তাৰ ব্যৱস্থা যদি গ্ৰহণ নকৰে তেতিয়াহ'লে ভয়াৱহ পৰিস্থিতি এটাৰ কাৰণে আমি সাজু থাকিব লাগিব যোৰহাটৰ চিনামৰা আৰু হাতীগড় চাহ বাগিচাৰ ঘটনা বাগিচা দুখনৰ 19জন শ্ৰমিকৰ শৰীৰত কৰোনাৰ অৱস্থিতি ধৰা পৰাৰ পাছতে হোম আইচোলেশ্যনৰ পৰামৰ্শ দিছিল প্ৰশাসনে এই নিৰ্দেশে চকু কপালত তুলিছে চাহ শ্ৰমিকৰ জীৱন যাপনৰ বিষয়ে সামান্যতম জ্ঞান থকাসকলৰ স্বাস্থ্য বিভাগ তথা যোৰহাট জিলা প্ৰশাসনৰ এই নিৰ্দেশৰ বিষয়ে গম পোৱাৰ পাছতে গৰজি উঠিছে সাংসদ কামাখ্যা প্ৰসাদ তাছা যিসকলৰ ক'ভিড হৈছে তেওঁলোকক হোম আইচোলেশ্যনৰ নামত পঠাই দিয়া হৈছে আৰু একেবাৰে নিম্ন স্তৰৰ কোনোবা কৰ্মচাৰীৰ নিৰ্দেশত তেওঁলোকক হোম আইচোলেশ্যন কৰিলে এতিয়া মই সেইকাৰণে নিৰ্দেশ দিছোঁ যে ইমিডিয়েটলি তেওঁলোকক আনি পেলাই ব্যৱস্থা ঠিক কৰিব লাগে আৰু যাতে সংক্ৰমণ নঘটে কাৰণ চাহ বাগিচা অঞ্চলত ঘৰবিলাকো একেবাৰে কাষে কাষে আৰু তেওঁলোকৰ হোম আইচোলেশ্যনৰ কাৰণে কোনো ধৰণৰ সুকীয়া ব্যৱস্থা কৰিব নোৱাৰে এইটো এটা ভয়াৱহ অৱস্থা এটা সৃষ্টি হ'বলৈ গৈছিলে এতিয়াও মই নাজানো সংক্ৰমণ কিমান হ'ব কাৰণ মানুহবিলাক ক'ভিড পেচেণ্টবিলাক আকৌ ঘৰলৈ গুচি গৈছিলে এই ঘটনাটো যদি বেলেগতো হয় তেতিয়াহ'লে কিন্তু সাংঘাতিক অৱস্থা হ'ব সাংসদগৰাকীৰ ধমক খোৱাৰ পাছতে গা লৰিল যোৰহাট জিলা প্ৰশাসনৰ হোম আইচোলেশ্যনৰ নিৰ্দেশ দিয়া 7জন শ্ৰমিকক হাতীগড় চাহ বাগিচাৰ বিদ্যালয়ত আশ্ৰয় দিয়াৰ বিপৰীতে 12জনক ভৰ্তি কৰালে চিনামৰা বাগিচা চিকিৎসালয়ত অক্সিজেন চিলিণ্ডাৰ আছে কিন্তু এতিয়া চেক কৰিব লাগিব আছেনে নাই অক্সিজেন আমি এনে ডেলিভাৰী কেছতে আমি কেতিয়াবা ইমাৰ্জেঞ্চিৰ কাৰণে ৰাখি থওঁ এতিয়া এইকেইদিন চেক কৰা নাই ডেলিভাৰী হোৱা নাই কাৰণে সেইকেইটা চিলিণ্ডাৰ ঠিকে আছেনে আমি গম পোৱা নাই বৰ্তমান কিন্তু চাহ বাগিচা চিকিৎসালয়তো নাই কৰোনা আক্ৰান্তৰ চিকিৎসাৰ উপযুক্ত ব্যৱস্থা নাই অক্সিজেনৰ সুবিধা তেনেস্থলত চাহ শ্ৰমিকক হোম আইচোলেশ্যনৰ পৰামৰ্শ দিয়াৰ যুক্তি ক'ত য'ত এতিয়ালৈ ৰাজ্যখনত কৰোনাত আক্ৰান্ত হৈছে 894জন শ্ৰমিক ইতিমধ্যে মৃত্যু হৈছে 2জন চাহ শ্ৰমিকৰ স্বাস্থ্য বিভাগ আৰু যোৰহাট জিলা প্ৰশাসনৰ এনে কাণ্ডৰ পুনৰাবৃত্তি হ'লে চাহ বাগিচাসমূহ মৃত্যু উপত্যকাত পৰিণত হোৱাৰ আশংকা সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ লগতে সচেতন আন বহুজনৰ চিনামৰা বুলিয়ে নহয় আচলতে এতিয়া গভৰ্ণমেণ্টে আনুষ্ঠানিক কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা নাই গতিকে এইবিলাক এটা চিন্তা কৰিব লগা আছে কিন্তু গাঁও অঞ্চল চহৰ অঞ্চল আৰু বাগিচা অঞ্চলক একেলগে একেটা দৃষ্টিকোণেৰে চালে নহ'ব বাগিচা অঞ্চলত মানুহৰ থকাৰ ঘৰৰ অভাৱ আছে গতিকে চিনামৰা হস্পিটেলকো আমি পূৰ্বৰ যিখন চিনামৰা হস্পিটেল আছে তাকো কোৱাৰেণ্টাইন গৃহলৈ ৰূপান্তৰ কৰিব পাৰে নেকি তাৰ কাৰণে মই জিলা উপায়ুক্ত ডাঙৰীয়াক কৈছোঁ উল্লেখযোগ্য যে চাহ বাগিচাত শীঘ্ৰে উপযুক্ত কোভিড কেয়াৰ চেণ্টাৰ নুখুলিলে ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ হ'বলৈ বেছি দিন নালাগিব যোৰহাটৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট চিটি 8 এটা চাৰু খবৰ কিন্তু তাৰ আগতে লৈছে এটা সৰু বিৰতি বিধি প্ৰস্তুত কৰাৰ সময়সীমা বৃদ্ধি কৰিবলৈ সংসদীয় কমিটিলৈ পত্ৰ প্ৰেৰণ কৰিলে গৃহ মন্ত্ৰণালয়ে পূৰ্বতে লোকসভাৰ সাব-অৰ্ডিনেট লেজিসলেশ্যন কমিটিয়ে 9 এপ্ৰিললৈকে সময়সীমা বান্ধি দিছিল আৰু পৰৱৰ্তী সময়ত ৰাজ্যসভাৰ সংসদীয় কমিটিয়ে 9 জুলাইলৈ বৃদ্ধি কৰিলে সময়সীমা সাম্প্ৰতিক কোভিড পৰিস্থিতিৰ বাবে অতিৰিক্ত সময় বিচাৰিছে এতিয়া কেন্দ্ৰই নাগৰিকত্ব সংশোধনী আইন বলবৎৰ বাবে কেন্দ্ৰই বিচাৰিছে অধিক সময় বিধি প্ৰস্তুত কৰাৰ সময়সীমা বৃদ্ধি কৰিবলৈ সংসদীয় কমিটিলৈ পত্ৰ প্ৰেৰণ কৰিছে গৃহ মন্ত্ৰণালয়ে পূৰ্বতে লোকসভাৰ সাব-অৰ্ডিনেট লেজিসলেশ্যন কমিটিয়ে 9 এপ্ৰিললৈ সময়সীমা বান্ধি দিছিল আৰু পৰৱৰ্তী সময়ত ৰাজ্যসভাৰ সংসদীয় কমিটিয়ে 9 জুলাইলৈ বৃদ্ধি কৰিছিল সময়সীমা সাম্প্ৰতিক কোভিড পৰিস্থিতিৰ বাবে অতিৰিক্ত সময় বিচাৰিছে এতিয়া কেন্দ্ৰই দেশৰ ৰাজধানী দিল্লীৰ পৰা আহিছে ইটোৰ পিছত সিটোকৈ বেয়া খবৰ মহামাৰী কৰোনাই প্ৰাণ কাঢ়িছে ইজনৰ পিছত সিজনকৈ অসমীয়া লোকৰ বিগত দুটা দিনতে মহামাৰী কৰোনাৰ শিকাৰ হ'ল দুই প্ৰতিষ্ঠিত অসমীয়া দেশৰ ৰাজধানী দিল্লীত থানবান হ'ল বহু অসমীয়া পৰিয়াল কৰোনাই নিথৰুৱা কৰিলে বহু পৰিয়ালক
মৃত্যু ইজনৰ পাছত সিজন অসমীয়াৰ। মহামাৰী কৰোণাই দৈনিক আনিছে এটাৰ পাছত আনটো দুঃসংবাদ। পাৱাৰ গ্ৰিডৰ জেনেৰেল মেনেজাৰ মৃদুল ভূঞাৰ পাছত এইবাৰ তেওঁৰ পুত্ৰ কৰোণাৰ চিকাৰ হ'ল। নাম অংশুমান ভূঞা। মাতৃ আশালতা ভূঞা আৰু একমাত্ৰ ভগ্নী আকাংক্ষা ভূঞাক দিশহাৰা কৰি বৃহস্পতিবাৰে গুৰুগ্ৰামৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতেই চিৰদিনলৈ হেৰাই গ'ল ৩০ বছৰীয়া যুৱকজন। বুধবাৰে গুৰুগ্ৰামৰ মেদান্ত মেডিচিটি হস্পিটেলত চিকিৎসাধীন অৱস্থাতেই কৰোণাই প্ৰাণ কাঢ়িলে আন এজন অসমীয়া আদিত্য শইকীয়া। অসমৰ প্ৰাক্তন IAS বিষয়া প্ৰয়াত অশোক শইকীয়া আৰু ৰঞ্জনা শইকীয়াৰ পুত্ৰ ৩৯ বছৰীয়া আদিত্য। আদিত্যক হেৰুৱাই নিথৰুৱা হৈ পৰিছে তেওঁৰ একমাত্ৰ ৪ বছৰীয়া পুত্ৰ আৰু পত্নী। বৃহস্পতিবাৰৰ দিনটোত মানকাচৰতো মৃত্যু কৰোণা আক্ৰান্ত দুজন লোকৰ। মৃত উত্তম শীল আৰু আজিজুৰ ৰহমান। তেজপুৰ চিকিৎসা মহাবিদ্যালয় হস্পিটেলত পুনৰ কৰোণাই প্ৰাণ কাঢ়িলে দুজনৰ। মৃত বীণাৰাণী দেৱী আৰু গোপাল। ৰঙিয়াতো কৰোণাত আক্ৰান্ত হৈ মৃত্যু সাৱটিলে মুজাম্মিল হক নামৰ লোকজনে। বুধবাৰৰ দিনটোত অসমত একেদিনাই কৰোণাত মৃত্যু ৭১জন লোকৰ। ইয়াৰে কামৰূপ মহানগৰ জিলাত ২৬ জন, কামৰূপ জিলাত মৃত্যু ৭ জন আক্ৰান্তৰ। মৃত্যু হ'ল ডিব্ৰুগড়ৰ ৩ জন আৰু তিনিচুকীয়াৰ ৩ জনৰো। বিগত ২৪ ঘণ্টাত নতুনকৈ ৫,৬৫৭জন লোকৰ দেহত অৱস্থিতি ল'লে মহামাৰী কৰোণাই। কামৰূপ মহানগৰতে আক্ৰান্ত ১,৪৫৬জন লোক। ৰাজ্যত এই পৰ্যন্ত আক্ৰান্তৰ হাৰ ৮.৮৫%। কৰোণাত আৰোগ্যৰ হাৰ ৮৫.৭৪%। দেশজুৰি বৃদ্ধি হৈছে কৰোণাত মৃত আৰু আক্ৰান্ত লোকৰ সংখ্যা। বিগত ২৪ ঘণ্টাত দেশজুৰি মৃত্যু ৪,১২০ জন আক্ৰান্তৰ। নতুনকৈ আক্ৰান্ত হৈছে ৩,৬২,৭২৭ জন। ভাৰতত সম্প্ৰতি চিকিৎসাধীন হৈ আছে ৩৭,১০,৫২৫ জন আক্ৰান্ত। এনেদৰেই দিনৰ পিছত দিন কৰোণাই ধাৰণ কৰিছে সংহাৰী ৰূপ। লকডাউন তথা নানাবিধ নিষেধেও ৰোধ কৰিব পৰা নাই কৰোণাৰ আগ্ৰাসন। এনে পৰিস্থিতিত আতংকিত দেশবাসী। ব্যুৰো ৰিপৰ্ট, নিউজ ১৮, অসম নৰ্থ ইষ্ট। সংকটৰ সময়ত প্ৰকৃত যোদ্ধাৰ পৰিচয় দিছে ৰাজ্যৰ বহু স্বাস্থ্যকৰ্মীয়ে। শেহতীয়াকৈ কোভিড কালৰ প্ৰকৃত যোদ্ধাৰ ৰূপত জিলিকি উঠিল যোৰহাটৰ এগৰাকী স্বাস্থ্যকৰ্মী। স্বাস্থ্যকৰ্মীগৰাকীৰ কুশলতাৰ বাবে এম্বুলেন্সৰ ভিতৰতে সন্তান প্ৰসৱ কৰিলে এগৰাকী সাহসী কোভিড আক্ৰান্তাই। কোভিড-১৯ৰ দ্ৰুত সংক্ৰমণক লৈ ৰাজ্যত শেহতীয়াকৈ অধিক জটিল হৈ পৰিছে পৰিস্থিতি। মহামাৰীক ৰোধিবৰ বাবে অধিক কঠোৰ হৈ পৰিছে নৱগঠিত ৰাজ্য চৰকাৰ। পুনৰ বলবৎ কৰিছে কঠোৰ নীতি নিৰ্দেশনা। এতিয়া পুলিচ কিন্তু অতিকে কঠোৰ হ'ব আৰু এই ক্ষেত্ৰত কোনো আপোচ নহ'ব। তেতিয়া পুলিচক বেয়া পাই গালি পাৰি লাভ নহ'ব। এনে জটিল ক্ষণত নিজৰ জীৱনকো তুচ্ছ কৰি ৰাইজৰ সেৱাত ব্ৰতী হৈ আছে চিকিৎসক তথা স্বাস্থ্যকৰ্মীসকল। মঙলবাৰে নিশা যোৰহাটৰ এগৰাকী স্বাস্থ্যকৰ্মীয়ে পুনৰ দাঙি ধৰিলে কোভিড কালৰ প্ৰকৃত যোদ্ধাৰ পৰিচয়। প্ৰসৱ যন্ত্ৰণাত চটফটাই থকা কোভিড আক্ৰান্ত মহিলাক এম্বুলেন্সতেই সন্তান প্ৰসৱ কৰাই দাঙি ধৰিলে মানৱতাৰ অনন্য নিদৰ্শন। ঘটনাৰ বিৱৰণী অনুসৰি যোৰহাট জিলাৰ ভগামুখ আদৰ্শ চিকিৎসালয়ত চিন্তামণিকৰৰ এগৰাকী গৰ্ভৱতী মহিলা চিকিৎসালয়ত ভৰ্তি হৈছিল। কিন্তু কোভিড আক্ৰান্ত হোৱা বাবেই অধিক সুবিধাযুক্ত যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ চিকিৎসকে লৈ যোৱাৰ পৰামৰ্শ দিছিল। সেই অনুসৰি লৈ অনা হৈছিল 108 যোগে। কোভিড আক্ৰান্ত মহিলাগৰাকীক যোৰহাট চিকিৎসা মহাবিদ্যালয় হস্পিটেললৈ আনি থকা অৱস্থাতেই লাহদৈগড়ৰ সমীপত প্ৰসৱ যন্ত্ৰণা বৃদ্ধি পায় আৰু উপায়ন্তৰ হৈ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এম্বুলেন্সতেই এটি নৱজাতক প্ৰসৱ কৰাই 108ৰ জৰুৰী স্বাস্থ্যকৰ্মী কেশৱ হাজৰিকাই। এই ক্ষেত্ৰত স্বাস্থ্যকৰ্মী কেশৱ হাজৰিকাক সহযোগিতা কৰে 108খনৰ চালক নীলোৎপল গগৈয়ে। তেখেতক যিমান পাৰোঁ তেখেতৰ প্ৰসৱকালীন অৱস্থাত আমি সহায় কৰিছিলোঁ আৰু 15 মিনিটমানৰ ভিতৰতে তেখেতে এগৰাকী সুস্থ কন্যা সন্তান প্ৰসৱ কৰে। সম্প্ৰতি মাতৃ সন্তান দুয়োগৰাকীয়ে বিপদমুক্ত হৈ চিকিৎসাধীন হৈ আছে। এইগৰাকী স্বাস্থ্যকৰ্মীৰ এনে সাহসিকতাই সম্প্ৰতি বিশেষ চৰ্চা লাভ কৰিছে। এয়া মাত্ৰ উদাহৰণহে। জৰুৰীকালীন সেৱাত নিয়োজিত চিকিৎসক স্বাস্থ্যকৰ্মীয়ে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি মানৱ সেৱাত ব্ৰতী হৈ আছে।
সঁচাকৈ তেওঁলোক প্ৰশংসাৰ পাত্ৰ। তেওঁলোকৰ পৰা দিগন্ত হাজৰিকা, নিউজ 18 অসম নৰ্থ ইষ্ট। কৰোনা মহামাৰীৰ সময়ত কৰোনাৰ টিকাই যেন সঞ্জীৱনী। টিকা ল'বৰ বাবে পাল পাতিছে এতিয়া ৰাইজে। ভেকচিন চেণ্টাৰত ভিৰৰ পৰা মানুহক এতিয়া সকাহ দিবলৈ সূচনা হৈছে ড্ৰাইভ থ্ৰু ভেকচিনৰ কাৰ্যসূচী। ভিৰভাৰো নহয়, শাৰীও নহয় দীঘলীয়া। কৰিব নালাগে অপেক্ষা কোনো কাৰণতে। আপোনাৰ ভাগৰ টিকা লওক গাড়ীত বহিয়ে। ছুপাৰ ফাষ্ট ড্ৰাইভ থ্ৰু ভেকচিনেশ্যন। উৰিষ্যাৰ ভুৱনেশ্বৰত ড্ৰাইভ থ্ৰু ভেকচিনেশ্যনে সলনি কৰিছে দৃশ্যপট। টিকা কেন্দ্ৰত ভিৰ-ভাৰ, দীঘলীয়া অপেক্ষা আৰু শাৰী পতাৰ ভয়ক ড্ৰাইভ থ্ৰু ভেকচিনেশ্যনে পুলিয়ে পোখাই উভালি পেলাইছে। সমান্তৰালকৈ ভেকচিনেশ্যনো আগবাঢ়িছে ছুপাৰ ফাষ্ট গতিত। আমি ড্ৰাইভ থ্ৰু ভেকচিনেশ্যন আৰম্ভ কৰিলোঁ। 1 ঘণ্টাৰ ভিতৰতে 400 লোকক ভেকচিন দিয়া হ'ল। আমি PMCৰ সৈতে লগ লাগি কাম কৰি আছো আৰু নথিপত্ৰ পৰীক্ষাৰ পাছত টিকা দিয়া হৈছে। কৰোনাৰ বিৰুদ্ধে চলা টিকাকৰণ অভিযানত ভাৰতে আমেৰিকা আৰু চীনকো পাছ পেলাইছে। 17 কোটি ভেকচিনতকৈও অধিক ভেকচিনৰ সহায়ত ভাৰতে গঢ়িছে এই অভিলেখ। ভাৰত বিশ্বৰ ভিতৰতেই সৰ্বাধিক ভেকচিনেশ্যন কৰা দেশ। ড্ৰাইভ থ্ৰু ভেকচিনেশ্যন কেম্পেইনে এই আন্দোলনত এক অন্য মাত্ৰা প্ৰদান কৰিছে। প্ৰথমটো ড'জ লওঁতে মই 1.5 ঘণ্টা অপেক্ষা কৰিব লগা হৈছিল, কিন্তু এইবাৰ সোনকালেই হৈ গৈছে। সমগ্ৰ ভাৰতে কৰোনাৰ দ্বিতীয় লহৰৰ সৈতে যুঁজ দিছে। এনে সময়ত নিজকে আবদ্ধ কৰি ৰখা, কৰোনাৰ নিয়মাৱলীসমূহ পালন কৰা আৰু টিকাকৰণেই কৰোনাক পৰাস্ত কৰাৰ অমোঘ অস্ত্ৰ। কৰোনাক পৰাজিত কৰাত আপুনিও অংশীদাৰ হওক আৰু কৰোনাৰ টিকা অৱশ্যেই লওক। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।